জনজাতিকরণ না মানো জনজাতিকরণ না মানো জনজাতিকরণ বাই বাই জনজাতিকরণ প্রদান করা অধিকার সুরক্ষিত করিবৰ কাৰণেহে আমি এটা বস্তু ক্লিয়ার থাকাটো ভাল জনজাতি ছয় জনগোষ্ঠীৰ বিৰুদ্ধে আমি ইয়াত সংগ্ৰাম কৰা নাই আমি কৰিছোঁ জনজাতিকৰণৰ বিৰুদ্ধে আৰু জনজাতি বস্তুটো এনেকুৱা বস্তু নহয় যে আজি জনজাতি হ'ব মন গ'ল আমি হৈ যাম আমাৰ 1.5 কোটি পপুলেশ্যন আছে আমাক জনজাতি নিলে আমি চৰকাৰ গিৰাম এনেধৰণে খুজি পোৱা বস্তু নহয় জনজাতি মানে কি বুজায় জন্মগত জনজাতি হ'ব লাগিব তেওঁলোকৰ হিষ্ট্ৰীয়ে ক'ব লাগিব যে তেওঁলোকে জনজাতি হয় আৰু যদি আজি চৰকাৰে যদি অকল ভোট বেংক পলিটিক্স কৰি বা বিপক্ষী চৰকাৰ যিসকল বিৰোধী দল আছে তেওঁলোকে যদি পলিটিক্স কৰি নিজৰ ভোট বেংক পলিটিক্সটোক লৈ কিনে তেওঁলোকে যদি জনজাতিকৰণটোক যদি সমৰ্থন কৰিছে তেতিয়াহ'লে তেওঁলোকক স্পষ্ট কথাৰে হকিয়নি দি দিছোঁ অনাগত দিনত কিন্তু আমাৰ গাঁওসমূহত ট্ৰাইবেল গাঁওসমূহত তেওঁলোকৰ কিন্তু পলিটিক্স বন্ধ কৰি দিছোঁ আমি নেক্সট যদি এই অধিৱেশনত যদি আমাৰ পক্ষে যদি তেওঁলোকে মান নামাতে আমাৰ হৈ তেওঁলোকে যদি তাতে প্ৰতিবেদন দাখিল নকৰে তেতিয়াহ'লে আমাৰ পক্ষত যি সাহসী চৰকাৰো আছে সাহসী চৰকাৰকো আমি চিধা কথা জনাইছোঁ যে আপোনালোকে পদত্যাগ কৰিব লাগিব এই বিৰোধিতা আজিৰে নহয় আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে আমি আন্দোলন কৰা নাই আমি কেৱল ভাৰতীয় সংবিধানে ভাৰত চৰকাৰে বা অসম চৰকাৰে যি অধিকাৰ আমাক প্ৰদান কৰিছে এই অধিকাৰ এই নিম্নতম অধিকাৰ আমি সুৰক্ষিত কৰিবৰ কাৰণে আমি এই আন্দোলন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি 6টা জনগোষ্ঠীৰ কোনো ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ অৰ্থনৈতিক অধিকাৰ শৈক্ষিক অধিকাৰ আমি কোনো ধৰণৰ বিৰোধিতা কৰা নাই আমি কৈছোঁ যে নিম্নতম 10% নিম্নতম 7.5% যিটো ভাৰত সংবিধানে আমাক এক্সিষ্টিং জনজাতিসকলক প্ৰদান কৰিছে ইয়াৰ ভিতৰত যাতে আগবঢ়া এই 6টা জনগোষ্ঠীক ইয়াত জড়িত কৰাই যেটো 42 লাখ মানুহৰ ওপৰত 1.5 কোটি মানুহক যদি জাপি দিয়া হয় তেনেহলে এক প্ৰকাৰ এক্সিষ্টিং যি জনজাতি সকল আছে তেওঁলোকক মাৰি পেলোৱাৰ নিচিনাই হয় গতিকে তাৰ কাৰণে এই কাৰ্যৰ পৰা অসম চৰকাৰক বিৰত থাকিবলৈ আমি আহ্বান জনাইছো লগতে অসমৰ বিভিন্ন ৰাজনৈতিক দল হি চৰকাৰী দলে চৰকাৰ চলোৱা দলে হওক বা অন্য বিৰোধী দলত থকা ৰাজনৈতিক দলে হওক প্ৰত্যেককে আমি আহ্বান জনাইছো যে এই এক্সিষ্টিং জনজাতি সকলৰ সাংবিধানিক যি সংবিধান প্ৰদত্ত যি অধিকাৰ এই অধিকাৰ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ স্থিতি গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ